এফালে যদি আমি ক'বলৈ যাওঁ ৰাহুল গান্ধীৰ আচলতে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হৈছে আৰু সেয়া অসমত প্ৰৱেশ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। ৰাহুল গান্ধীয়ে সেই ভাৰত জোড়ো ন্যায় যাত্ৰা বিভিন্ন ঠাই ভ্ৰমণ কৰি এয়া ৰাহুলৰ ন্যায় যাত্ৰা বৰ্তমান অসমত ন্যায় যাত্ৰা আৰম্ভ কৰিছে। কিন্তু সেই ন্যায় যাত্ৰা আৰম্ভ কৰাৰ সময়তে বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হৈছে আৰু সেই বাধা বিঘিনিৰ সন্মুখীন হোৱাৰ লগতে কংগ্ৰেছৰ যি ৰাজীৱ ভৱন আছে, গুৱাহাটীস্থিত যি ৰাজীৱ ভৱন আছে, সেই ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে আচলতে এক পোষ্টাৰিং লগোৱা হৈছে আৰু সেয়া মই এই মুহূৰ্তত দেখুৱাইছোঁ। ৰাজীৱ ভৱনৰ গাতে লাগি থকা ৰাজীৱ ভৱনৰ যিখন দেৱাল আছে, সেই দেৱালত ৰাহুল গান্ধীৰ পোষ্টাৰৰ লগতে ৰকিবুল হুছেইনৰ পোষ্টাৰ এখন আঁৰি দিয়া হৈছে আৰু তাত ৰকিবুল হুছেইনৰ হাতত এটা পদুম ফুল উঠাই দিয়া হৈছে, পদুম ফুল এটা দিয়া হৈছে আৰু তাত আচলতে বিভিন্ন ধৰণৰ কথা উল্লেখ কৰা হৈছে। যিটো সময়ত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে, সেইখিনি সময়তে ৰাহুল গান্ধীৰ কাষতে ৰকিবুল হুছেইনৰ ফটো লগাই কেনে ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰিং কৰা হৈছে আৰু তাত লিখা হৈছে যে ৱেলকাম টু আছাম উইথ ইয়ৰ ভাৰত জোড়ো ন্যায় যাত্ৰা, নিড জাষ্টিছ ফৰ আছাম কংগ্ৰেছ ৱৰ্কাৰ। অসমৰ কংগ্ৰেছ কৰ্মীৰ বাবে আচলতে ন্যায় বিচাৰিছে MLA ৰকিবুল হুছেইনক। কোৱা হৈছে যে MLA ৰকিবুল হুছেইন 2021 চনতে ইয়াতে উল্লেখ কৰা আছে, MLA ৰকিবুল হুছেইনে 2021 চনতে অসম কংগ্ৰেছত বিধানসভাত বিক্ৰী কৰিছিল বুলি, বিজেপি হাতত বিক্ৰী কৰিছিল বুলি লিখা আছে আৰু তাত নিড জাষ্টিছ, নিড এনকুৱাৰী এগেইনষ্ট বিজেপি এজেণ্ট, ৰকিবুল হুছেইনক বিজেপি এজেণ্ট বুলি উল্লেখ কৰা হৈছে পোষ্টাৰিংখনত আৰু বিজেপি এজেণ্ট ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজন বুলি উল্লেখ কৰা হৈছে। এয়া হ'ল ৰাজীৱ ভৱনৰ যিখন ৱাল, সেয়া ৰাজীৱ ভৱনৰ ৱালতে আচলতে কংগ্ৰেছ কৰ্মী ৰকিবুল হুছেইনৰ পোষ্টাৰিং কৰা হৈছে আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰ আঁৰি থৈ দিয়া হৈছে। সেয়া এখন দুখন নহয়, আমি যদি ক'বলৈ যাওঁ ৰাজীৱ ভৱনৰ এয়া দেৱালখনত আমি প্ৰথমৰ পৰা যদি ইমূৰৰ পৰা যদি সিমূৰলৈ ৰাজীৱ ভৱনৰ যিখন দেৱাল আছে, সেই দেৱালত যদি আমি দেখিবলৈ পাওঁ কেৱল ৰাহুল গান্ধী আৰু ৰকিবুল হুছেইনৰ পোষ্টাৰ লগোৱা হৈছে আৰু তাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰ লগোৱা হৈছে যে ৰকিবুল হুছেইনক বিজেপি এজেণ্ট বুলি কোৱা হৈছে আৰু ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়তে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এয়া পোষ্টাৰ ৰাজীৱ ভৱনত যি ৰকিবুল হুছেইনৰ হাতত এটা পদুম ফুল উঠাই দিয়া হৈছে আৰু সেই পদুম ফুল উঠাই এই ধৰণে দেৱালত ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰিং কৰা হৈছে। এয়া খালি আমি দৃশ্যাংশটো দেখুৱাইছোঁ। ৰাজীৱ ভৱনৰ যিখন দেৱাল আছে, সেই দেৱালত এই ধৰণে অংকন কৰা হৈছে। যিটো মুহূৰ্তত অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশগ্ৰহণ কৰি কেনে ৰাহুল গান্ধীয়ে বিভিন্ন সময়ত প্ৰচাৰ চলাইছে, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে তেখেতে ওলাই আহিছে আৰু সেই সময়তে ৰাজীৱ ভৱনত কংগ্ৰেছৰ যি ভৱন আছে ৰাজীৱ ভৱন, সেই ৰাজীৱ ভৱনতে ৰাহুল গান্ধী আৰু ৰকিবুল হুছেইনৰ পোষ্টাৰিং লগোৱা হৈছে আৰু তাত উল্লেখ কৰা হৈছে ৰকিবুল হুছেইনক বিজেপি এজেণ্ট বুলি কোৱা হৈছে। 2021 চনতে বিধানসভাত ৰকিবুল হুছেইনে কংগ্ৰেছক বিক্ৰী কৰি দিয়াৰ কথা, বিজেপি হাতত বিক্ৰী কৰি দিছে, সেয়া উল্লেখ কৰা হৈছে আৰু তাত স্পষ্টকৈ উল্লেখ কৰা আছে যে ৰকিবুল হুছেইনক বিজেপিৰ এজেণ্ট বুলি কোৱা হৈছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিজেপি এজেণ্ট, এয়া যদি আমি আকৌ দেখুৱাইছোঁ, নিড এনকুৱাৰী এগেইনষ্ট বিজেপি এজেণ্ট ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজন বুলি উল্লেখ কৰা হৈছে। বিজেপি আখ্যা দিয়া হৈছে আৰু এয়া পোষ্টাৰিং কৰা হৈছে যিখন ৰাজীৱ ভৱনৰ দেৱাল আছে, সেই দেৱালতে ৰাজীৱ ভৱনৰ দেৱালতে অংকন কৰা হৈছে, এই পোষ্টাৰিং কৰা হৈছে আৰু বিজেপি এজেণ্ট ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে। সঁচাকৈ বিজেপিৰ এজেণ্ট নেকি ৰকিবুল হুছেইন, নে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কোনোবাই এয়া অপপ্ৰচাৰ চলাবলৈ সৃষ্টি কৰিছে, নে বিজেপিৰ কোনো লোকে আহি ইয়াতে আঁৰি থৈ গৈছে, নে কোন দুষ্ট চক্ৰই আচলতে এই কাম কৰিছে, সেয়া এই মুহূৰ্তলৈকে জ্ঞাত নহয়। কিন্তু ৰকিবুল হুছেইনৰ বিৰুদ্ধে এয়া অপপ্ৰচাৰ চলোৱাৰ আঁৰত কোন, ৰাজীৱ ভৱনৰ দেৱালতে আচলতে কোনে এই ধৰণে পোষ্টাৰ আঁৰি থৈ গ'ল, কোনে এতিয়ালৈকে ৰহস্যৰ মাজত আছে এই কথা। কোনো ধৰণৰ কোনো লোক নাই। ৰাজীৱ ভৱনত আমি যিহেতু উপস্থিত হৈছিলোঁ, কোনো কৰ্মী যিহেতু উপস্থিত নাছিল, কোনো লোক উপস্থিত নাছিল, তাৰ বাবে আমি মন্তব্য ল'ব পৰা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, ৰাজীৱ ভৱনৰ দেৱালত ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰ লগোৱা হৈছে, ৰকিবুল হুছেইনৰ হাতত পদুম ফুল এটা উঠাই দিয়া হৈছে আৰু ৰকিবুল হুছেইনক বিজেপিৰ এজেণ্ট বুলি আখ্যা দিয়া হৈছে আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে। কিন্তু এয়া কথা কিমান দূৰ সত্য, ৰকিবুল হুছেইন প্ৰকৃতাৰ্থত বিজেপি এজেণ্ট হয় নে নহয়, বা এয়া যি পোষ্টাৰিং কৰা হৈছে সেয়া কিমান দূৰ সত্য, সেয়া পৰৱৰ্তী পৰ্যায়তহে গম পোৱা যাব।